সমগ্ৰ ৰাজ্যৰ লগত দেখিবলৈ পোৱা গৈছে ধুবুৰী জিলাৰ যি এইখন হল ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক লৈ ব্যস্ত হৈ পৰিছে। ভোগালী বিহুক লৈ উখল মাখল যি পৰিৱেশ, এই উখল মাখল পৰিৱেশ মোৰ লগত যে মোৰ অতীত নিশ্চয়কৈ দেখুৱাব এই উখল মাখল পৰিৱেশ। মই বৰ্তমান আছো ধুবুৰী জিলাৰ এই ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে। ইয়াত বিহু এই ভোগালী বিহুক লৈ ব্যস্ত হৈ পৰিছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি নাম আছিল তোমাৰ? নমস্কাৰ, মোৰ নাম কবিতা দাস। মই লোকপ্ৰিয় হাইস্কুলত পঢ়ো। তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম টুলটুলি দাস। মই লোকপ্ৰিয় হাইস্কুলত পঢ়ো, ক্লাছ 10। যিহেতু আজি এই যে বিহু নৃত্য কৰি আছে, যি ভোগালী বিহু, এই ভোগালী বিহুক লৈ ৰাইজক কি ক'ব? এই ধুবুৰী ৰাইজক, অসমবাসী ৰাইজক কি ক'ব? ভাল লাগিছে, সকলোৱে যাতে পালন কৰে। হয়, এইবেলি যে ভোগালী বিহু বৰ ভাল লাগিছে, দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰ পৰা বজাৰ ঘাটত মাছ কিনাত ব্যস্ত হৈ পৰিছে। কিন্তু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইয়াতে তোমালোকে নৃত্য কৰি আছে যি ভোগালী বিহু, এই ভোগালী বিহু কি ভাল লাগিছে। কেইজনীয়া দলে তুমি নৃত্য কৰি আছা? এইখন ঠাইৰ নাম হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইখন হ'ল ৰাৱণদাৰী। এই ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ, যি ভোগালী বিহুক লৈ উখল মাখল পৰিৱেশ। এনেকুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখিবলৈ পোৱা গৈছে এই যি ধুবুৰী জিলাৰ এই ৰাৱণদাৰীত উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হয়, সমগ্ৰ ৰাজ্যৰ লগত দেখিবলৈ পোৱা গৈছে ধুবুৰী জিলাৰ যি এইখন হল ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক লৈ ব্যস্ত হৈ পৰিছে। ভোগালী বিহুক লৈ উখল মাখল যি পৰিৱেশ, এই উখল মাখল পৰিৱেশ মোৰ লগত যে মোৰ অতীত নিশ্চয়কৈ দেখুৱাব এই উখল মাখল পৰিৱেশ। মই বৰ্তমান আছো ধুবুৰী জিলাৰ এই ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে। ইয়াত বিহু এই ভোগালী বিহুক লৈ ব্যস্ত হৈ পৰিছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি নাম আছিল তোমাৰ? নমস্কাৰ, মোৰ নাম কবিতা দাস। মই লোকপ্ৰিয় হাইস্কুলত পঢ়ো। তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম টুলটুলি দাস। মই লোকপ্ৰিয় হাইস্কুলত পঢ়ো, ক্লাছ 10। যিহেতু আজি এই যে বিহু নৃত্য কৰি আছে, যি ভোগালী বিহু, এই ভোগালী বিহুক লৈ ৰাইজক কি ক'ব? এই ধুবুৰী ৰাইজক, অসমবাসী ৰাইজক কি ক'ব? ভাল লাগিছে, সকলোৱে যাতে পালন কৰে। হয়, এইবেলি যে ভোগালী বিহু বৰ ভাল লাগিছে। দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰ পৰা বজাৰ ঘাটত মাছ কিনাত ব্যস্ত হৈ পৰিছে। কিন্তু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইয়াতে তোমালোকে নৃত্য কৰি আছে যি ভোগালী বিহু, এই ভোগালী বিহু কি ভাল লাগিছে। কেইজনীয়া দলে তুমি নৃত্য কৰি আছা? এইখন ঠাইৰ নাম হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইখন হ'ল ৰাৱণদাৰী। এই ৰাৱণদাৰী দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ, যি ভোগালী বিহুক লৈ উখল মাখল পৰিৱেশ। এনেকুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখিবলৈ পোৱা গৈছে এই যি ধুবুৰী জিলাৰ এই ৰাৱণদাৰীত উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।